আৰজিত যুদ্ধন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি 2015 চনৰ ফেব্ৰুৱাৰীৰ ছেটেটৰ পেপাৰ 1ৰ কুৱেশ্যন কেইটা চাওঁ। টেক্সটৰ পৰা কোনকেইটা আহিছিলে আৰু কণ্টিনিউ সিৰিজটোৰ লগত কানেক্ট হৈ থাকিব। মই প্ৰতিটো ভিডিঅ'তে কৈছোঁ কাৰণ ছেটেটৰ PYQৰ পৰা যথেষ্টখিনি কুৱেশ্যন ৰিপিট হয়। কুৱেশ্যন কেইটা কি কি আছিলে আমি এবাৰ চাই লওঁ। টেক্সটৰ কুৱেশ্যন 71 নম্বৰৰ পৰা আৰম্ভ হৈছিলে আৰু কুৱেশ্যনটো হৈছে দিছ প্লেণ্ট হেজ লিভছ হুইচ আৰ ইউজড এজ ভেজিটেবলছ। এজোপা প্লেণ্টৰ কথা কৈছে, গছৰ যিজোপা গছৰ পাত ভেজিটেবল হিচাপে ব্যৱহাৰ কৰা হয়। ইট চিডছ আৰ ইউজ টু প্ৰডিউচ অইল, আৰু যিটো বীজ হয় গুটিটো আকৌ তেল প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। দিছ প্লেণ্ট ইজ কোনজোপা গছৰ কথা কৈছে। যদি পাতৰ কথা কৈছে ভেজিটেবল হিচাপে আৰু গুটিটো তেলৰ কাৰণে, তেতিয়াহ'লে আমি গম পাওঁ এইটো কিহৰ কথা কৈছে, মাষ্টাৰ্ড, সৰিয়হৰ কথা কৈছে। অপশ্যন কোনটো? অপশ্যন 3। Which one of the following is a set of diseases caused or spread by mosquitoes? মহৰ পৰা বিয়পা বেমাৰৰ কথা সুধিছে আৰু এইটো কুৱেশ্যন আগতো আহিছে। আমি জানো মহৰ পৰা কি কি আছিলে চেপ্টাৰত উল্লেখ কৰা, ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়া আছিলে। ক'ত ক'ত আছে অপশ্যন? চিকুনগুনিয়া, ডেংগু আৰু মেলেৰিয়া। অপশ্যন 2 হ'ব কাৰেক্ট আনচাৰ। 73 সুধিছে অন এ ষ্টেট মেপ at its one corner it is mentioned scale 1 centimeter 110 meter, অৰ্থাৎ মেপিং স্কেলৰ পৰা আহিছে। এইটো এটা কুৱেশ্যন আহে মেপৰ পৰা। 1 চেণ্টিমিটাৰত 110 মিটাৰ বুলি উল্লেখ আছে এটা কৰ্নাৰত, আৰু কোনো দুখন ঠাইৰ ডিষ্টেঞ্চ কৈছে 9.7 চেণ্টিমিটাৰ। কিমান হ'ব? 9.7ৰ লগত আমি 110 যদি ইনটু কৰোঁ তেতিয়াহ'লে মিটাৰ ওলাব। কিমান মিটাৰ ওলাব? 1067 মিটাৰ মান ওলায়, আৰু কিলোমিটাৰত যদি এইটো কনভাৰ্ট কৰোঁ 1.067 হ'ব, যিটো নেকি অপশ্যন 4ত আছে। এইটো মেথছটো কৰি চালে আপোনালোকে গম পাব, আগতো আলোচনা কৰিছোঁ, ইয়াত দিয়া আছে, এবাৰ চাই ল'ব। Study the following statements about bronze. So ব্ৰঞ্জৰ পৰা কুৱেশ্যন আগতো আহিছে, এইবাৰো আহিছে। ইয়াত কি কৈছে? ইট ইজ এন এলিমেণ্ট লাইক এলুমিনিয়াম, আইৰণ এণ্ড কপাৰ। চ' আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে ব্ৰঞ্জ এলিমেণ্ট নহয়, এইটো এটা এলয় হয়, মিশ্ৰ ধাতু বুলি কোৱা হয়। আৰু যদি মিশ্ৰ ধাতু হয় তেতিয়াহ'লেতো অপশ্যন এ এলিমিনেট হ'ব। অপশ্যন এ যদি এলিমিনেট হয় তেতিয়াহ'লে 2 নম্বৰ অপশ্যন আৰু 4 নম্বৰ অপশ্যনো এলিমিনেট হ'ব। বাকী থাকিলে 1 আৰু 3। তো 1 আৰু 3 আমি বাকীকেইটা চাই লওঁ। দুইত কি কৈছে? ইট ইজ মেড বাই মেল্টিং কপাৰ এণ্ড টিন ইন এ ফ্লোৰেন্স। Tribal people have been using bronze since thousands of years. The objects made of bronze are lighter but much stronger than those made of aluminum. So D2 নহ'ব, ব্ৰঞ্জেৰে নিৰ্মিত এইবিলাক পাতল নহয়, গধুৰে হয়। So D2 যদি এলিমিনেট হয় তেতিয়াহ'লে অপশ্যন 3ও এলিমিনেট হ'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1, অপশ্যন বি আৰু চি। অপশ্যন বি আৰু চি, অৰ্থাৎ কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন 1টো হ'ব। ষ্টেটমেণ্ট হ'ব বি আৰু চি, অপশ্যন হ'ব 1। Question number 79 কৈছে study the following statements about the ঝুম ফাৰ্মিং practice in Mizoram, অৰ্থাৎ ঝুম ফাৰ্মিঙৰ বিষয়ে কৈছে। ঝুম ফাৰ্মিঙৰ পৰা কুৱেশ্যন আহিয়ে থাকে। Statement A কি কৈছে? after cutting one crop the land is left as it is for some years. এবাৰ শস্য কটাৰ পিছত মাটিডোখৰ কেইবাবছৰৰ কাৰণে এৰি দিয়া হয়, এইটোতো সঁচা হয়। The bamboo or weeds which grow on that land are cut and burned. যি নেকি গছ গছনি বা বাঁহ উঠে এইবিলাক কি কৰা হয়? কাটি দিয়া হয়, জ্বলাই দিয়া হয়, এইটো সঁচা। চি কৈছে দি লেণ্ড ইজ ডিপলি প্লাগড, সেইটো মিছা। ডিপলি খন্দা নহয় বা হাল বোৱা নহয় ডিপলি। ইন ওৱান ফাৰ্ম 3 or 4 ডিফাৰেণ্ট টাইপছ অফ ক্ৰপছ আৰ গ্ৰ'ন, সেইটো হয়, কাৰণ ঝুম ফাৰ্মিঙত মিক্স ফাৰ্মিঙক কোৱা হয়, একেলগে কেইবাটাও খেতি কৰে। চ' ইট ইজ অলছ' কাৰেক্ট। আৰু ই কৈছে কেমিকেল ফাৰ্টিলাইজাৰ্ছ এণ্ড পেষ্টিচাইডছ আৰ অলছ' ইউজড এজ পাৰ নিড। চ' ঝুম ফাৰ্মিঙত কেমিকেল ফাৰ্টিলাইজাৰ্ছ ব্যৱহাৰ কৰা নহয়। কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব? এ, বি আৰু ডি। এ বি ডি হ'লে অপশ্যন 1টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 80, ষ্টাডি দি ফলোয়িং ষ্টেটমেণ্টছ। ষ্টেটমেণ্ট কিছুমান দিছে, সেইটো আমাক ষ্টাডি কৰিব কৈছে। আৰু ষ্টেটমেণ্টটো কি আছে? ৰাধা ইউজেছ ট্ৰেভেল টিকেটছ অফ ডিফাৰেণ্ট টাইপছ, বিভিন্ন ধৰণৰ ট্ৰেভেল টিকেটছবিলাক ব্যৱহাৰ কৰিছে। হুইচ অফ দি ফলোয়িং কনচেপ্টছ would be effectively discussed by using such tickets, আৰু সেই টিকেটবিলাকৰ লগত কেনেকুৱা ধৰণৰ আমি ডিছকাশ্যন কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ কনচেপ্ট। দি কষ্ট অফ ট্ৰেভেল বাই ডিফাৰেণ্ট মিনছ ইজ ডিফাৰেণ্ট, বেলেগ বেলেগ মাধ্যম ব্যৱহাৰ কৰিলে বেলেগ বেলেগ ভাড়া হয়, এইটোতো সঁচা, কাৰণ ইয়াত টিকেট কিহৰ কোৱা নাই। বাছৰো হ'ব পাৰে, টেক্সি হ'ব পাৰে, ফ্লাইটৰো হ'ব পাৰে, বা ট্ৰেইনৰো হ'ব পাৰে।
তাৰপিছত দি কষ্ট অফ ট্ৰেভেল ডিপেণ্ডছ আপন দি ফিউল ইউজ বাই দি ভেহিকল, সেইটো নহয়, যি ইন্ধন ব্যৱহাৰ কৰে তাৰ ওপৰত ডিপেণ্ড নকৰে কষ্টটো, ডাইৰেক্টলি ডিপেণ্ড নকৰে, ইনডাইৰেক্টলি কৰিব পাৰে। যেতিয়া নেকি ফিউলৰ দাম বাঢ়ে তেতিয়াহ'লে যিটো নেকি কষ্ট হয় সেইটো বাঢ়ে, সেইটো আচলতে ইনডাইৰেক্টলি হয়। চ' বিটো নহ'ব। তাৰপিছত উই নিড টিকেটছ টু ট্ৰেভেল বাই পাব্লিক ট্ৰান্সপৰ্ট ফ্ৰম ওৱান প্লেচ টু আনাডাৰ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যদি যাব লগা হয় পাব্লিক ট্ৰান্সপৰ্টত টিকটৰ প্ৰয়োজন হয়, এইটো সঁচা। আৰু ডি ষ্টেটমেণ্ট কৈছে আণ্ডাৰষ্টেণ্ডিং দি ৰিজাৰ্ভেশ্যন প্ৰচেছ, চ' এইটো মিছা হ'ব, কাৰণ ইয়াত টিকেট কিহৰ টিকেট কোৱা নাই। চ' কিছুমান টিকেট আছে য'ত ৰিজাৰ্ভেশ্যনৰ বিষয়ে নাথাকিব পাৰে, যেনেকৈ লোকেল বাছ হ'ব পাৰে, টেক্সি হ'ব পাৰে, এইবিলাকতো কি হয় ৰিজাৰ্ভেশ্যন নাথাকে, বা ট্ৰেইনতো নিয়াৰ ডিষ্টেঞ্চত ৰিজাৰ্ভেশ্যনৰ কথা নাহে। চ' ডিটো নহ'ব, কোনটো হ'ব অপশ্যন এ আৰু চি, যিটো নেকি ষ্টেটমেণ্ট এ আৰু চি যিটো অপশ্যন 2ত আছে। If we observe birds, we find that most of the birds often move their neck. It is because যদি আমি চৰাইলৈ ভালদৰে মন কৰোঁ এনেকৈ দেখিবলৈ পাওঁ যে চৰাই কি কৰে ডিঙিটো বেঁকা কৰে বা ডিঙিটো ঘূৰাই, কিয় ঘূৰাই এইটো আমি অলৰেডি পাইছোঁ, কাৰণ বেছিভাগ চৰাইৰ চকু কি হয় ফিক্সড হৈ থাকে। ইন most of the birds the eyes are fixed and cannot move, আমি যেনেকৈ চকু অলপ লৰচৰ কৰিব পাৰোঁ চৰাই নোৱাৰে, গতিকে ডিঙিটো ঘূৰাব লগা হয়। অপশ্যন কোনটো হ'ব, অপশ্যন 4 হ'ব। অ'কে, নেক্সট। ৰীনা লাভছ মেংগোজ, ৰীনাই আম ভাল পায়। হি ৱান্টছ টু প্ৰিজাৰ্ভ দিছ ফৰ উইণ্টাৰ্ছ, উইণ্টাৰৰ কাৰণে এইবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিব বিচাৰিছে, সংৰক্ষণ কৰি। হুইচ ওৱান অফ দি ফলোয়িং ইজ এ গুড ৱে অফ প্ৰিজাৰ্ভিং দেম, এইবিলাক সংৰক্ষণৰ কাৰণে ভাল উপায় কোনটো। প্ৰিপেয়াৰ জুচ এণ্ড ষ্ট'ৰ ইট ইন এন এয়াৰটাইট কণ্টেইনাৰ, জুচ যদি আমি এয়াৰটাইট কণ্টেইনাৰত ৰাখোঁ তেতিয়াহ'লে এইটো বহুত দিনলৈকে নাথাকিব, প্লাষ্টিক বেগত ৰাখিলে নাথাকিব, ৰেফ্ৰিজাৰেটৰতো বেছি দিন থ'ব নোৱাৰি। আম যদি আমি প্ৰিজাৰ্ভ কৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লে আম পাপৰ, যিটো নেকি চেপ্টাৰত উল্লেখো আছিলে, আম পাপৰ আৰু আচাৰ বনাই ৰাখিব পাৰি, পিকল বনাইও ৰাখিব পাৰি, অপশ্যন 4। কুৱেশ্যন নম্বৰ 83টো কি কৈছে, হুইচ ওৱান অফ দি ফলোয়িং এনিমেলছ ফ্ৰণ্ট টিথ কিপ অন গ্ৰ'য়িং থ্ৰু আউট ইটছ লাইফ, অৰ্থাৎ কোনো এনিমেল আছে যাৰ নেকি সন্মুখৰ দাঁত গোটেই জীৱনটো বাঢ়ি গৈ থাকে, আমাৰ যেনেকৈ এটা সময়লৈকে দাঁত আৰু কি হয় নাবাঢ়ে, নহয় জানো, কিন্তু ইয়াত এনিমেলৰ কথা কৈছে যাৰ নেকি দাঁত বাঢ়ি গৈ থাকে গোটেই জীৱনটো। ইট হেজ টু কিপ নয়িং অন থিংছ টু কিপ ইটছ টিথ ফ্ৰম বিকামিং টু লং, আৰু সেইকাৰণে কি হয় বস্তুবিলাক কুটি কুটি খাব লাগে বা শব্দ কৰি খাব লাগে বা এইটো ঘঁহি থাকিব লাগে, যাৰ ফলত নেকি দাঁতটো বেছি দীঘল নহয়। আৰু কোনটো এনিমেলৰ কথা কৈছে সেইটো হৈছে স্কুৱাৰেল, পাঠত উল্লেখ কৰা আছে স্কুৱাৰেলছ ফ্ৰণ্ট টিথ কিপ গ্ৰ'য়িং থ্ৰু আউট দেয়াৰ লাইফ, দে হেভ টু কিপ নয়িং অন থিংছ টু কিপ দেয়াৰ টিথ ফ্ৰম বিকামিং টু লং, এটা কুট কুট কৰি থাকে যে সেইকাৰণে কৰে যাতে দাঁতটো বেছি দীঘল নহয়। A farmer is growing paddy crop over and over again using excess of fertilizer and pesticides in his field. এজন খেতিয়কে কি কৰিছে, ধান উৎপাদন কৰিছে আৰু বাৰে বাৰে কৰিছে একে ঠাইতে, আৰু তাৰ কাৰণে ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডছ ব্যৱহাৰ কৰিছে, সাৰ ব্যৱহাৰ কৰিছে আৰু দৰৱ পাতি এইবিলাক ব্যৱহাৰ কৰিছে, পেষ্ট কণ্ট্ৰলবিলাক আচলতে। দিছ প্ৰেক্টিছ উইল মেক দি চইল অফ হিজ ফিল্ডছ, আৰু ইয়াৰ ফলত কি হ'ব মাটিডোখৰ কি হ'ব ফিট ফৰ প্লাইং বেৰেন, সেইটো কি হ'ব বেৰেন হ'ব, অসাৰুৱা হৈ যাব, অনুৰ্বৰ হৈ যাব, যদি বেছি ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডছ ব্যৱহাৰ কৰা হয় মাটিডোখৰ কি হয় অসাৰুৱা বা অনুৰ্বৰ হৈ যায়, অপশ্যন 2টো কাৰেক্ট হ'ব। 85ত কি কৈছে, দি নেইবাৰিং ষ্টেটছ অফ কেৰেলা, কেৰেলাৰ যি ওচৰত থকা চুবুৰীয়া ৰাজ্য কি কি আছে, চ' কেৰেলাৰ যদি আমি চুবুৰীয়া ৰাজ্য চাওঁ তেতিয়াহ'লে কি আছে কৰ্ণাটক এণ্ড তামিলনাডু আছে, মেপত এবাৰ ভালদৰে চাওঁ, এইটো হৈছে কেৰেলা, তাৰ লগতে লাগি আছে তামিলনাডু আৰু ওপৰ ফালে আছে কৰ্ণাটক, চ' মেপৰ নলেজটো আমাৰ থাকিব লাগিব। ইন হুইচ ওৱান অফ দি ফলোয়িং ষ্টেটছ অফ আৱাৰ কাণ্ট্ৰি ডু most people like to eat sea fish cooked in coconut oil, সাগৰীয় মাছ খায় আৰু কিহত ভাজি খায় বা কিহত ৰান্ধি খায়, ককনাট নাৰিকলৰ তেলৰ লগত। গোৱা, জম্মু এণ্ড কাশ্মীৰ, বিহাৰ আৰু মিজোৰাম, চ' ককনাট অইল কৈছে আৰু চি ফিছ কৈছে, সাগৰীয় মাছ হ'লে অবভিয়াছলি সাগৰীয় পাৰৰ অঞ্চল হ'ব লাগিব, আনচাৰ কোনটো হ'ব গোৱা, পাঠত উল্লেখো আছে ইয়াত চাব, ইয়াত লিখা আছে চাব, ক'ত প্ৰথমটোতো লিখা আছে আই লিভ ইন কাশ্মীৰ, আই লাইক ফিছ কুকড ইন মাষ্টাৰ্ড অইল, কাশ্মীৰত কি কৰে কি খাই ভাল পায় মাছ আৰু সৰিয়হ তেলত বনাই ভাল পায় কাৰণ তাত সৰিয়হ উৎপাদন হয়। ওৱান্স উই হেড গন টু গোৱা, যেতিয়া আমি এবাৰ গোৱালৈ গৈছিলোঁ, উই এড ফিছ দেয়াৰ বাট ইট টেষ্ট ভেৰি ডিফাৰেণ্ট,
মাছ খাইছিলে কিন্তু যিটো টেষ্ট বহুত বেলেগ ধৰণৰ হৈছিলে মাই মাদাৰ ছেড ডেট ইট ৱাজ সি ফিছ কুকড ইন কোকোনাট অইল মাকে কৈছিলে এইটো সাগৰীয় মাছ হয় আৰু নাৰিকলৰ তেলেৰে বনাইছে চ' ক'ত এইটো হ'ব গোৱা 87ত কি আছে ষ্টাডি দি ফলোইং ষ্টেটমেণ্টছ এবাউট ডেজাৰ্ট ওক সম্পৰ্কে তলৰ ষ্টেটমেণ্ট কেইটা পঢ়িব কৈছে ডেজাৰ্ট ওক ইজ এ ট্ৰী ডেট গ্ৰ'জ অলমষ্ট এজ টল এজ আৱাৰ ক্লাছৰুম এবাউট 4 মিটাৰ্ছ চ' এইটোতো সঁচা ক্লাছৰুম যিমান সিমানলৈকে হয় তাৰপিছত দি ৰুটছ অফ দিছ ট্ৰী গ' ডাউন নিয়েৰলি 30 টাইমছ ইটছ হাইট টিল দে ৰিচ ৱাটাৰ সেইটোতো সঁচা শিপা 30জোপা গছ লগালে যিমান হ'ব সিমান তললৈ যায় যেতিয়ালৈকে পানী নাপায় ৱাটাৰ ইজ ষ্ট'ৰ্ড ইন দি ট্ৰাংক অফ দিছ ট্ৰী সেইটোও সঁচা পানী সংৰক্ষণ বা সঞ্চয় কৰি ৰাখে দ্য ট্ৰী ইজ ফাউণ্ড ইন আবু ধাবি ট্ৰী আবু ধাবুত পোৱা যায় বুলি কৈছে এইটো নহয় ক'ত পোৱা যায় এইটো অষ্ট্ৰেলিয়াত পোৱা যায় চ' অষ্ট্ৰেলিয়াত পোৱা যায় যদি ডি অপশ্যনটো ডি ষ্টেটমেণ্টটো ইনকাৰেক্ট হ'ব ডি যদি ইনকাৰেক্ট হয় অপশ্যন 1 অপশ্যন 4 এনে এলিমিনেট হ'ব এ বি চি কাৰেক্ট হ'ব কোনটো হ'ব অপশ্যন 3 অপশ্যন 3 ইয়াত ডিজাৰ্ভ ৱৰ্কৰ বিষয়ে লিখা আছে বা আগৰ ক্লাছতো আমি পাইছিলো এবাৰ ভালদৰে চাই ল'ব এ পাৰ্চন boarded a train on 2nd of January 2015 জানুৱাৰী মাহত 2 তাৰিখে ট্ৰেইনত উঠিছিল মাটগাঁও ফৰ নাগৰকৈল মাটগাঁৱৰ পৰা উঠিছিল নাগৰকৈললৈ যাবলৈ the train departed from Madgaon at 7:45 hours ৰাতিপুৱা 7:45 এৰিছে আৰু তাত গৈ পাইছে নাগৰকৈলত কেতিয়া পাইছে 4:45 নেক্সট ডে দেই নেক্সট ডে মানে 2 তাৰিখত উঠিছিল 3 তাৰিখত পাইছে দিয়া আছে 3 তাৰিখত if the distance between these two stations is 1140 কিলোমিটাৰ যদি দুইখন ঠাইৰ দূৰত্ব 1140 কিলোমিটাৰ হয় তেতিয়াহ'লে এভাৰেজ স্পীড কিমান আছিলে চ' ট্ৰেইনৰ লগত ৰিলেটেড কুৱেশ্যন বাৰে বাৰে আহে টাইমটো উলিয়াই ল'ব টাইমটো উলিয়াই ডিষ্টেঞ্চক যদি আমি ডিভাইড কৰোঁ লগভগ 54 কিলোমিটাৰমান ওলাব তো ইয়াত ওলোৱা আছে চাব 54 চামথিং ওলাব অপশ্যনত 54টোৱে বেষ্ট হ'ব এ পাৰ্চন লিভিং ইন নিউ দিল্লী ৱান্টছ টু ভিজিট First Bhopal, Madhya Pradesh, and then Ranchi, Jharkhand. The direction of his journey will be first towards. নিউ দিল্লীত ভাগ কৰে প্ৰথমতে ভোপাল ভিজিট কৰিব বিচাৰিছে মধ্যপ্ৰদেশ আৰু তাৰপিছত ৰাঁচী ঝাৰখণ্ডৰ কোনটো ডাইৰেকশ্যনত হ'ব নিউ দিল্লী আছে ওপৰত প্ৰথমতে যদি মধ্যপ্ৰদেশ আহে তললৈ আহিব অৰ্থাৎ চাউথলৈ আহিব চাউথৰ পৰা আকৌ কোনফালে যাব ঝাৰখণ্ড সোঁফালে আছে চ' সোঁফালে হ'লে ইষ্টলৈ যাব So, কোনটো হ'ব correct answer? Option 2 হ'ব to south and then towards east. Option 2. Which of the following characteristics is shared by all the animals given below? Lizard, sparrow, turtle আৰু snake. এইকেইটা বৈশিষ্ট্য কি? They are poisonous. গোটেইকেইটাতো poisonous নহয়. They can live on land as well as in water. মাটিতো থাকিব পাৰে আৰু পানীতো থাকিব পাৰে. So, এইটো নহয় sparrowটো পানীত থাকিব নোৱাৰিব. Their bodies are covered with scales যিবিলাক নেকি মাছৰ তলত যে বাকলি হিচাপে থাকে তেনেকুৱা থাকে বুলি কৈছে সকলোৰ এইটো নাথাকে they lay eggs এইটো হৈছে কমন কেৰেক্টাৰিষ্টিক্স যে আটাইকেইটা কণী পাৰে অপশ্যন 4 ইয়াত আনসাৰ কি কেইটা দিয়া আছে আপোনালোকে মিলাই ল'ব অফিচিয়েল আনসাৰ কি মইতো অকল ইভিএছৰ কেইটা কৰাইছো বাকি যদি আপোনালোকে মিলাব লাগে বাকি সাবজেক্ট কেইটা সেইটো মিলাই ল'ব আৰু বাকি সাবজেক্টটো আপোনালোকৰ ক্লাছ লাগিব নাই কমেন্ট সেকশনত নিশ্চয় জনাব সেশনটো কেনেকুৱা পাইছে বা এইটো সিৰিজ কেনেকুৱা পাইছে সেইটো জনাবলৈ নাপাহৰিব